হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি ৰাতিপুৱা যোৱা ৰাতি থাকি যোৱা ভাতেৰে ফ্ৰাইড ৰাইচ অলপ বনাই খাই ল'লো। সৰুতে যে বনাইছিলোঁ কলাজ, মনত আছেনে বাৰু সকলোৰে? কলাজৰ এটা নিয়ম আছিলে। যিয়ে বনোৱা নহওক কিয়, সকলো হাতেৰে ছিঙি শ্বেপ দিব লাগিব। তাত কোনো কেঁচি বা ব্লেড বা যিকোনো শ্বেপৰ বস্তু ইউজ কৰিব নোৱাৰিব। পুৰণা বাতৰি কাকতবোৰ গোটাই লৈ তাত থকা বিভিন্ন ৰঙৰ ছবিবোৰ সৰু সৰুকৈ ছিঙি লৈ ধুনীয়া ধুনীয়া ফুল, বিভিন্ন কাৰ্টুন কেৰেক্টাৰ, প্ৰাকৃতিক দৃশ্য আদি বনাইছিলোঁ। আজিও মই তেনেকুৱা কলাজ এটাকে বনাবলৈ বহিলোঁ। স্কাৰ্প বুকখনতে পেপাৰ কাগজৰ বগা বগা অংশবোৰ ছিঙি লৈ ধুনীয়াকৈ ফুলৰ পাহিৰ শ্বেপ দিলোঁ আৰু ব্লেক কালাৰ হৈ থকা অংশবোৰেৰে ফুলপাহৰ মাজ ভাগত লগাই দিলোঁ। আৰু ফুলৰ ঠাৰিডালৰ কাৰণে ব্লেক কালাৰৰ পৰ্চনটো দীঘল দীঘলকৈ মেৰিয়াই ঠাৰিডালৰ নিচিনাকৈ বনাই লৈ আঠা দি লগাই দিলোঁ। আৰু পাতৰ কাৰণে বাতৰি কাকতখনতে থকা সেউজীয়া আৰু হালধীয়া অংশ অলপ কাটি ঠাৰিডালত লগাই দিলোঁ। ফুলপাহ কমপ্লিট হোৱাৰ পিছত ব্লু কালাৰৰ ৱাটাৰ কালাৰ অলপ মাৰি দিলোঁ। বাছ হৈ গ'ল সৰুতে বনোৱা এটা কলাজৰ ছবি। বাৰু আজিলৈ আহিছোঁ দেই, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।